নিয়ৰ, তই এটা কথা গম পাইছনে নাই? আমি এতিয়া ভাল পোৱা আজি 10 বছৰেই হৈ গ'ল, কিন্তু তই আজিলৈকে তোৰ ঘৰত একো এটা ক'ব পৰা নাই। মই হৈছোঁ ছোৱালী মানুহ, মোৰতো বয়স এনেকৈ সদায় ৰৈ নাথাকে। তই কি ভাবিছ? তই ল'ৰা মানুহ, তোৰ একো নাই। তোৰ 60-70 বছৰতো তই ছোৱালী বিচাৰিলে ফুল কুমলীয়া ছোৱালী পাবি, কিন্তু আমাৰ ছোৱালী বয়স ৰৈ নাথাকে নহয়। এনেকৈ হ'লে কেনেকৈ হ'ব? তই যদি একো কৰিবই নোৱাৰ, তেতিয়াহ'লে মোক কিয় ভাল পাইছিলি? হা, কচোন। মোৰ ঘৰত অকল বিয়া দিওঁ দিওঁ কৈ আছে, ল'ৰা ইমান আহিছে, মই বিয়াত নবহো কৈ আছোঁ। কেৱল তোক ভাল পাওঁ, আৰু তোৰ মুখলৈ চাই আজিলৈকে মই বিয়াৰ প্ৰস্তাৱ দিয়া নাই। কিন্তু তই দেখোন মোৰ কথা একোৱেই নুবুজ। মোৰ এনেকুৱা হৈছে, তই মোক ভাল পোৱাই নাছিলি নেকি? গাঁৱৰ প্ৰায়বোৰ মানুহে গম পাইছে তোৰে মোৰে মাজত যে কিবা এটা আছে, আৰু কিমান দিননো লুকাই থাকিব কচোন? হা, চবেই বুবু বাবা কৰিবলৈ আৰম্ভ কৰিছে। মোৰ দেউতা মাৰ কাণতো পৰিছেগৈ। এনেকৈ নহ'ব। যোৱা ৰাতি দাদাই ফোন কৰিছিলে, দাদাৰ লগৰ এজনে বোলে মোক চাবলৈ অহা কথা আছে। কিন্তু চাবি, মোৰ যদি বিয়া হৈছে, তই জানো জীয়াই থাকিব পাৰিবি? মই থাকিব পাৰিম জানো তোক এৰি? হা, সেইবোৰ কথা তই কিয় নেভাব? আৰু তই কিয় ইমান নিস্তব্ধ হৈ আছ? আৰু তই যে একো এটা মতা নাই, কিয়? বৰষা, তই এইবোৰ কি কৰিছ? মই তোৰ অবিহনে থাকিব নোৱাৰো বুলি তই দেখোন জানই, আৰু জানি শুনিও তই যে এনেকুৱা কৰিছ কিয়? মানে গাঁৱত গম পাই থাকক, মই যে তোক ভাল পাওঁ, তই যে মোক ভাল পাওঁ, সকলোৱে জানক, কি নহ'ব। আৰু শুন, মই চাকৰিৰ বাবে লাগি আছো। চাকৰি এটা হ'লেই তহঁতৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাম। কিন্তু এতিয়া আকৌ মইনো একো এটা নোহোৱাকৈ তহঁতৰ ঘৰত কেনেকৈ কওঁ, বা আমাৰ ঘৰত কেনেকৈ কওঁ? মই তোক বিয়া পাতি অনাৰ পাছতনো কি খুৱাম কচোন? যদি মই তোক একো খুৱাবই নোৱাৰো, যদি মই তোক একো পিন্ধাবই নোৱাৰো, তেতিয়াহ'লে মই বিয়াৰ পতাত কি সাৰ্থক হ'ব? আৰু তইয়েতো কবি ন, যে তই মোক বিয়া পাতি আনিলিহে, একো এটাও দিব নোৱাৰ, একো এটাও ভালকৈ খুৱাব নোৱাৰ। তেতিয়াহ'লে মোৰ মনটো কেনেকুৱা লাগিব? সেইকাৰণে মই চাকৰি এটাৰ বাবে যা যোগাৰ চলাই আছো অ'। আৰু তই যে কৈছ ছোৱালীৰ বয়স সদায় একে নাথাকে বা ৰৈ নাথাকে বুলি যে কৈছ, হওক, তোক 50, 60, 70, 80 যিমানেই বয়স নহওক, তই কেৱল মোৰ, আৰু মই তোক আনিম। তই কিন্তু বেলেগলৈ নাযাবি, কিন্তু কৈ দিছো হ'লে। মোৰ কেতিয়াবা বৰ ভয় লাগে জাননে? যদি মা দেউতা দাদা সকলোৱে যদি মোক ধৰি বান্ধি বেলেগলৈ বিয়া দিয়ে, মই তোৰ অবিহনে কেনেকৈ জীয়াই থাকিম বাৰু? আৰু বেলেগ এটা মানুহক মোৰ নিজৰ কৰি কেনেকৈ ল'ম বাৰু? অতদিনে তোক ভাল পাই আছো, তই মোৰ নিজৰ মানুহজনৰ লেখীয়াই হলি দেচোন। প্ৰতিটো কথাই গম পাওঁ, প্ৰতিটো খিয়ালে ৰাখ। তেনেস্থলত তোক মই নাই, এইটো অসম্ভৱ হ'ব। আৰু তয়ো সোনকাল কৰ, কিন্তু কৈ দিছো হ'লে। বৰষা, তই মোক আৰু এমাহমান সময় দে। মই তোক এমাহৰ ভিতৰতে মোৰ নিজৰ আপোন কৰি ল'ম, তই চিন্তা নকৰিবি। তোৰ এমাহটো হৈছে, আৰু এনেকৈ এমাহকৈ কিমান মাহ যে যোৱালি ঠিকেই নাই। এইবাৰ লাষ্ট মাহ, কিন্তু কৈ দিছো হ'লে, যদি তই কিবা এটা কৰিব নোৱাৰ আৰু মোক যদি নিব নোৱাৰ, তেতিয়াহ'লে মোৰ আশা বাদ দিবি। মই সেইটোৱে ক'লো, আৰু মই আৰু ঘৰত কিমান ফাঁকি দি থাকিম কচোন? মোৰ বাবে তই এইকণো কৰিব নোৱাৰ নে বৰষা? মোৰ ওচৰত আজি কি নাই? তাই মোক এৰি থৈ গুচি গৈছিলে। তাইকে দেখুৱাই এতিয়া মই সকলো টকা পইচা সা সম্পত্তি সকলো মই অধিকাৰী হলো। কিন্তু সঁচাকৈ আজি মোক মৰম কৰা জীৱন সংগীৰ প্ৰয়োজন। কিন্তু মই ক'ত পাম? মই ক'ত পাম এনেকুৱা এজনী জীৱন সংগী, যাতে মোৰ সা সম্পত্তি নহয়, মোক ভাল পায়, মোক বুজি পায়, তেনেকুৱা এজনী ছোৱালী মই ক'ত পাম? সঁচাকৈ মই বহুত কষ্ট কৰি মেলি এইকণ পৰ্যায় পাইছোহি। সৰুতেই মা দেউতাই মোক এৰি থৈ গুচি গ'ল। তাৰ পাছতেই মই সেই ছোৱালীজনী প্ৰেমত পৰিলোঁ। তাইও মোক বহুত কৰিলে, আৰু লাষ্টত দুখীয়া বুলি এৰি থৈ গুচি গ'ল। এতিয়া মই এটা কোম্পেনীৰ মালিক হয়, মোৰ অজস্ৰ টকা পইচা সা সম্পত্তি আছে। ভগৱানে দিয়া সকলো বস্তুৱেই মোৰ ওচৰত আছে, কিন্তু মই এজনী জীৱন সংগীৰ অভাৱ অনুভৱ কৰোঁ। মই বিচাৰিব লাগিব এনেকুৱা এজনী জীৱন সংগী। অৰ্জুনে বৰষাক চাবলৈ গ'ল। বৰষাক দেখুৱাই দিছিলে অৰ্জুনৰ মাহীয়েকে। তোমাৰ কথা গম পাইছোঁ, তোমাৰ মাহীয়ে কৈছে সকলোখিনি। বেয়াই লাগিলে তোমাৰ কথা শুনি। আৰু দেখিছাই, আমি দুখীয়া মানুহ, তুমি ইমান ধনী মানুহ হৈ পেলাই আমাৰ লেখীয়া ঘৰৰ ছোৱালী জানো বিয়া কৰাবা? সঁচাকৈ তুমি আমাৰ ছোৱালীজনীক বিয়া কৰাম বুলি আহিছানে? মই কিয় তেনেকৈ মিছাকে ক'ম?
মই আপোনাৰ ছোৱালীক বিয়া পাতিবলৈ আহিছোঁ। মোৰ লগত মুঠতে ধনী দুখীয়া একো পাৰ্থক্য নাই। মুঠতে ছোৱালীজনী ভাল হ'লেই হ'ল আৰু মোক বুজি পোৱা হ'লেই হ'ল। তাতকৈ মোক বেছি একো নালাগে। মোক ভগৱানে দিয়া সকলো বস্তুৱেই আছে। মোৰ একোৱেই অভাৱ নাই। মুঠতে আপোনাৰ ছোৱালীজনী মোক বুজি পালেই হ'ল। তাতকৈ আৰু মোক বেছি একো নালাগে। আমাৰ ছোৱালীজনী বহুত ভাল, তুমি লগ পালে গম পাবা। মাকে মিছাকেই ছোৱালীজনীৰ বিষয়ে এনেই অলপমান কৈ দিলে, কিন্তু ছোৱালীজনীয়ে যে গাঁৱৰে নিয়ৰক ভাল পায় সেইবোৰ কথা মাকে নকলে। আৰু ল'ৰাটোৱে ছোৱালীজনীক চাই মেলি গুচি গ'ল। মাজনী, এইবোৰ তই কি কৈছ? তই বিয়াত নবহো বুলি যে কৈছ। ল'ৰাটো বৰ ভাল, অকলশৰীয়া ল'ৰা, আৰু চা সা সম্পত্তি তাৰ ঢেৰ আছে। তই ৰাজৰাণীৰ দৰে থাকিব পাৰিবি আৰু যি মন যায় তাকেই কৰিব পাৰিবি। তই এইখন বিয়াত নবহো বুলি ক'লে তোৰ নিজৰ মূৰ্খামি হ'ব। আৰু তই যদি এইখন বিয়াত নবহ তেতিয়াহ'লে মাৰৰ আৰু বাপেৰৰ মৰামুখ দেখিবি, কৈ থলো। মা, তোমালোকে এইবোৰ কি কৰিবলৈ ওলাইছা? হা, সেই মানুহজনৰ লগত মোৰ বয়স মিলে জানো? পাতৰ পাৰ্থক্য। হা, তুমি দাদা দেউতা সকলোৱে মিলি মোক সেই মানুহজনৰ লগত গতাই দিব বিচাৰিছা। মই তোমালোকৰ ওপৰত বজা হৈ আছো নেকি মা? কিয় এনেকুৱা কৰিছা? মাজনী, প্ৰতিজন দেউতাক মাকে বিচাৰে ছোৱালীজনী সুখত থাকক। তোৰ সুখেই আমাৰ সুখ, সেইকাৰণে। আৰু শুন, তেখেতৰো বয়স বেছি হোৱা নাই নহয়, তইনো কিয় তেনেকৈ কৈছ? হা, এই বয়সৰ লগত কোনো কথা নাথাকে। ল'ৰা মানুহ তেনেকৈ থাকিব, তইহে বুঢ়ী হৈ যাবি আকৌ। চাচোন, গাঁৱত কাৰ ইমান ভাল ল'ৰা পাইছে বাৰু কচোন? হা, ল'ৰাটোৱে একো মদ ভাং নেখায়, ইমান ভাল ল'ৰা, হাতৰ পৰা এনেকৈ এৰি দিব পাৰি নেকি? অ' মাজনী, মানচোন মান, আমাৰ কথা শুন। তই শুনচোন অ' মাজনী, কিয় এনেকুৱা কৰিছ বাৰু? তই আগতে বিয়াত নবহো বুলি কৈছিলি, আমি মানি লৈছিলোঁ, কিন্তু এইবাৰ তই বিয়াত নবহো বুলি ক'লেও আমি তোক জোৰ জবৰদস্তি হ'লেও বিয়া দিম। ল'ৰাজন বৰ ভাল। মা, মা, জানো পাই ঘৰৰ মানুহসোপা কি হ'ল গম নাপাওঁ, আৰু সেই বুঢ়াটোৰ লগত মোক এতিয়া বিয়া দিব। ধন টকা পইচাই আচল নহয় নহয়, মাহঁতে অকণো বুজি নাপায়। কি যে আৰু কি কৰোঁ বাৰু? মই এতিয়া নিয়ৰক কি বুলি ক'ম? উপায় নোহোৱা হৈছে মোৰ। মই হাঁহিমেই নে কান্দিমেই নে এনেকুৱা লাগিছে। অ', মোৰ মাথাতে এইটো কিয় খেলোৱা নাই? মানুহজনটো বেছি দিন জীয়াই নাথাকে, তেওঁটোৰ বয়স হৈছেই। সেই মানুহজন মৰাৰ পিছত গোটেই সা সম্পত্তি মোৰেই হ'ব দেখোন। আৰু তেতিয়া মোৰ নিয়ৰক মোৰ নিজৰ কৰি লৈ সেই সম্পত্তিখিনি অধিকাৰী আমি দুয়োটা হ'ব পাৰিম। অঁ, ঠিকেই। মই মাহঁতক বিয়া হ'ম বুলি ক'ম আৰু নিয়ৰকো সকলো কথা বুজাই দিম। মা, মই বুজি পাইছো তোমালোকে যে মোক ইমান কিয় মৰমেৰে এইবোৰ কথা বুজাইছা। মাও, মই বিয়াত বহিবলৈ সাজু আছো। সঁচাই কৈছনে মাজনী? তই সঁচাই কৈছ? অঁ মা, মই সঁচাই কৈছো। তোমালোকে বিয়াৰ বাবে সাজু কৰা। অৰ্জুন আৰু বৰষাৰ বিয়া হৈ গ'ল। ঘৰ দুৱাৰবোৰ ইমান ডাঙৰ, এটা ৰুমেই আমাৰ ঘৰখন হ'ব। সঁচাকৈ বৰ ভাল, ইমান সম্পত্তি আছে। আৰু দেখোন মোক গোটেই ওপৰৰ পৰা তললৈকে কেৱল সোণৰ বস্তুৱেই দিছে। পায়েলো সোণৰ দিছে। ৱাও, ইমান টকা আছে এই মানুহজনৰ। মাহঁতে মোক ঠিকেই বিয়া দিছে, কিন্তু মইতো নিয়ৰকহে ভাল পাওঁ। মই নিয়ৰক কেনেকৈ এৰিম? নাই, মই নিয়ৰক কেতিয়াও এৰিব নোৱাৰো। নিয়ৰক মই নমৰালৈকে ভাল পাই থাকিম। কিন্তু এই মানুহজনক মই সমাজৰ আগত দেখাইহে বিয়া পাতিছো, তেওঁৰ সম্পত্তিৰ লোভত। কিন্তু মোৰ মনত সদায় নিয়ৰেই থাকিব। আৰু দেখোন সকলোতে কাম কৰা মানুহেই দেখোন। মই একো কৰিবই নালাগে। পানী এগিলাচ খাবলৈ মন গ'লেও কাম কৰা মানুহকে অৰ্ডাৰ দিব লাগে। জুচ এগিলাচ খাবলৈও কাম কৰা মানুহকে। মোৰ এইখন একেবাৰে কি বুলি ক'ম আৰু। কপাল আৰু মোৰ কপাল আৰু। মাহঁতে মোক ভাল এখন ঘৰলৈ বিয়া দিলে, কোনো কিছু নাই। মোৰ কিবা নিজকে মহাৰাণীৰ দৰে লাগিছে। পিছে মহাৰাজটোহে নিমিলিলে মোৰ লগত। সেই মহাৰাজকো মই মিলাই ল'ব লাগিব। বৰষা, কি হ'ল? সেইফালে যে অকৰা মানুহৰ দৰে
খৰদাগি চাই আছা? নহয় মানে এনেই আপুনি অফিচলৈ নাযায় নেকি? মই যাম অফিচলৈ। আজি অফিচত ডাঙৰ মিটিং এখন আছে। মই অনুমান কৰিছোঁ তোমাৰ চাগে মাৰা ঘৰলৈ বৰকৈ মনত পৰিছে নহয়নে? বিয়া হৈ অহাৰ পাছৰে পৰা তুমি যাবলৈ পোৱা নাই নহয়। মই ড্ৰাইভাৰ এটাক কৈছোঁ তুমি গাড়ী এখন লৈ পেলাই মাৰ ঘৰৰ পৰা আহিবাগৈ। মই অহালৈ ঘৰ পাবাহি কিন্তু। অঁ, আপুনি যে মোৰ মনৰ কথাটো বুজি পাইছে সঁচাকৈ বৰ ভাল লাগিছে। আজি মানে বিয়া হৈ অহা এসপ্তাহমানেই হৈ গ'ল। মাহঁতক দেখা নাই যে মনটো সেইবাবেই বেয়া লাগিছে। হ'ব দিয়ক, মই ৰিক্সাতে যাম, কিয়নো গাড়ী গুৰা নিব লাগে। আৰু এনেই মিছাতে ড্ৰাইভাৰক ক'ব নালাগে দিয়ক। মই কিবা এখন লৈ পেলাই গুচি যাম আৰু। নাই নাই, তুমি তেনেকৈ যাব নোৱাৰা দেই। তুমি এতিয়া সেই গাঁৱৰ বৰষাজনী হৈ থকা নাই। এতিয়া তুমি মোৰ পত্নী, মানে এজন বিজনেছমেনৰ পত্নী। বুজি পাইছানে নাই? এনেকৈ যাব দিব নোৱাৰি নহয়। মোৰ লগৰবোৰে দেখিলে কি বুলি ভাবিব বাৰু? হা? আৰু মোৰ এটা ষ্টেটাছ আছে ন, সেইকাৰণে কৈছোঁ। আৰু শুনা, মা দেউতা আৰু দাদা তোমালোকৰ মানে ঘৰৰ মানুহখিনিলৈ মই কিবা কিবি সৰু উপহাৰ আনি থৈছোঁ, সেইখিনিও লগত লৈ যাবা। মিঠাই চিঠাই তুমি কিনি নিব পাৰিবা নহয়? মই ড্ৰাইভাৰক কৈ দিম বাৰু। সেই মই মানে আমাৰ চিনাকি এখন মিঠাই দোকান আছে, তাৰ পৰা তুমি যি লাগে চব লৈ যাবা। হ'ব দিয়ক, আপোনাৰ যদি লাজ লাগে মই গাড়ীখনকে লৈ যাম। আপুনি ড্ৰাইভাৰজনক কৈ দিলেই হ'ব। ঠিক আছে, মই তেতিয়াহ'লে গৈ থাকোঁ। আৰু কিবা প্ৰব্লেম হ'লে মোক জনাবা। ঠিক আছে। বেচেৰাটো ইমান মৰম কৰিছে ফুলকুমলীয়া ছোৱালীজনীক পাই। তই মোক কিয় মাতিছিলি ইয়ালৈ? হা? কি ৰং চাবলৈ মাতিছ তই মোক? তইতো বিয়া হৈ গুচি গলি। মই কেনেকৈ আছো, কি খাইছো, কি বৈছো, তই জানো অকণমান খেয়াল ৰাখিছ? তই মোক সেয়া সঁচা ভাল পাইছিলি। বৰষা, তই যদি মোক ভাল পোৱাই নাছিলি তেতিয়াহ'লে তই মোক কৈ দিব লাগিছিলে। অতদিনে তোলৈ মই আশা নকৰিলোহেঁতেন। তই মোৰ অন্তৰখন ভাঙি থৈ গুচি গলি অ'। তই চাগে ভাবিছ মই কেনেকৈ জীয়াই আছো সেইটোকে চাবলৈ নহয় জানো? চা, মই মুঠতে জীয়াইহে আছো। মোৰ মন, হৃদয় চিদয় চব মৰি গ'ল অ'। মুঠতে মই জিন্দা লাছ হৈ আছো। তই মোক এনেকুৱা কৰিব নালাগিছিলে অ' বৰষা। আইঐ দেহি, তই মুঠতে জিন্দা লাছহে হৈ আছ। বেয়াই লাগে। অকৰাটো কৰোবাৰ। শুন, এতিয়াও মই তোকেই ভাল পাওঁ অ'। তইনো কিয় বুজি নাপাৱ বাৰু? ঐ, ওচৰলৈ আহ না। চিহ, লাজ লগা নাই? তই এতিয়া বেলেগৰ পত্নী, তই মোক ওচৰলৈ মাতিবলৈ লাজ লগা নাই নে বৰষা? নাই নাই, তই 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 এইবোৰ কাম কৰিব নোৱাৰ। আৰু শুন, মোৰ লগত তই আৰু নাটক নকৰিবি। ঐ পাগলটো, সঁচাকৈ মানে তই বুজালেও বুজি নাপা। শুন, মই মানুহ তোৰ লগতহে বিয়া হৈছো, কিন্তু গোটেই মন প্ৰাণ তোৰ লগতে অ'। কেৱল তোৰ কথাই ভাবোঁ। আৰু শুনচোন, তোৰ কথা ভাবিহে মই এই পদক্ষেপ লৈছো অ'। তই কিয় মোক বুজি নাপাৱ বাৰু? বৰষা, তোক বুজিবলৈ আৰু কি বাকী আছে কচোন? তই দেখোন সকলো দেখাই দিলি। অকৰাটো এইটো কৰোবাৰ। শুন, মোৰ মানুহটোৰ বয়স দেখিছোৱেই দেখোন। সেইটোনো আৰু কিমান দিন জীয়াই থাকিব? তাৰ গোটেই সা সম্পত্তিখিনি লৈ মই তোক বিয়া পাতি তালৈ লৈ যাম। হ'বনে নহয়? আৰু চাচোন, মই তোকেই ভাল পাওঁ অ'। সঁচাকৈ কৈছো, ভগৱান শপত। চিহ, তোৰ এইবোৰ কৰিবলৈ অকণো লাজ লগা নাই নে? এইবোৰ কথা শুনাও পাপ। তই এতিয়া মানে লোকৰ পত্নী হলি, এনেকৈ ভালপোৱাটোৰ লগত কথা পাতিলে? চিহ 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 চিহ, কিবা লাগিছে দেই শুনি পেলাই। তই এইবোৰ কথা আৰু মোক নেক্সট টাইম নকবি, মই কৈ দিছো হ'লে। ঐ শুনচোন, তই মোৰ ঘৰত থাকিবলৈ যাব লাগিব। মই তোক ড্ৰাইভাৰ বনাই পেলাই মোৰ ঘৰলৈ লৈ যাম। আৰু সেই মানুহটো নথকাৰ সময়ত তয়ে মই ৰং কৰিম আকৌ। তাকো বুজি পোৱা নাই। তই মোক কি বুলি ভাবিছ? হা? তই মোক কি বুলি ভাবিছ কচোন? ঐ, তই মনে মনে থাক। আৰু শুন, তই সেইবোৰ কাম একো নকৰিবি দেই, কৈ দিছো হ'লে। শুন, তই যদি মোৰ কথা মতে কাম নকৰ, তেতিয়াহ'লে মই কি কৰি দিব পাৰোঁ তই গম পাৱই নহয়। চাই থাকিবি কিন্তু। বৰষা, শুনচোন। মোৰ একো শুনিবলৈ নাই। তই যদি মোৰ মতে কাম নকৰ নহয়, তই মোক আৰু নেপাবি, কৈ দিছো হ'লে। এইজনী সঁচাকৈ মানে পাগলেই হ'ল নেকি বাৰু? এই কি কৰিবলৈ ওলাইছে একমাত্ৰ ভগৱানেহে জানে আৰু। ঐ, তই যে আজি ইমান সাজি কাচি আছ, কিয়? কোনোবা আহিব নেকি? আহিব। মোৰ ভাল পোৱা, মোৰ প্ৰিয় মানুহজন আহিছে আকৌ। সেইবাবে সাজি কাচি আছো। তাৰ বাবে মানে তোৰ বাবে সাজি কাচি আছো। অকৰাটো গমেই নাপাই যেনিবা সি সংসাৰৰ কথা।
ইমানেই অকৰা। ঐ এইবোৰ কথা ইয়াত নকবি দেই, প্লিজ কৈ দিছোঁ হ'লে। আৰু তই যে কালি তেনেকৈ কৈ থৈ আহিলি, মই ভয়তহে আহিছোঁ। কিন্তু চাবি আকৌ ওলোটা পোলোটা একো নকৰিবি। হ'ব হ'ব, তই মনে মনে থাক, মই যি কৰিবলগীয়া আছে কৰিম নহয়। হেৰি, মই যে আপোনাক কৈছিলোঁ ল'ৰাটোৰ বিষয়ে, মানে ড্ৰাইভাৰ হ'ব বুলি যে কৈছিলোঁ, এইজনী। মই কালি ঘৰলৈ যাওঁতেনে মানে তেওঁৰ মাক দেউতাকৰ লগত কথা পাতি মাতি থৈ আহিছিলোঁ, সেইকাৰণে আজি আহিছে। আজিৰে পৰা আপোনাৰ গাড়ীখনৰ ড্ৰাইভাৰ এওঁৱে হ'ব। অঁ হয় নেকি? ভালেই কৰিলা। তুমি ভালকে ড্ৰাইভিং কৰিব জানা নহয়? অঁ জানো জানো। পিছে তোমাৰ নামটো? মোৰ নামটো তেওঁৰ নাম সমীৰ আকৌ। হয় নেকি? নাইচ নেম, ভাল লাগে সমীৰটো। ব'লা তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। অঁ ব'লক ব'লক। আৰু শুনা, তুমি ইয়াতে থকা খোৱা সকলো কৰিব পাৰিবা। তোমাৰ থকা খোৱাৰ আমি পইচাটো বাৰু নেকাটো। মানে কোন সময়ত আকৌ মোক দৰকাৰ হৈ যায় ঠিক নাই নহয়। তুমি সেইকাৰণে ঘৰলৈ যাব নালাগে, ইয়াতে থকা মেলা কৰিবা। অঁ, মই তাকেই আপুনি নহাৰ আগত বুজাই আছিলোঁ। হ'বনে? অঁ হ'ব বাৰু। ভালকে থাকিবা, মই আহোঁ। আৰু কিবা দৰকাৰ হ'লে মোলৈ ফোন কৰিবা। অ'কে, ঠিক আছে। যা আকৌ, কিয় অকৰাগতে ৰৈ আছ? মই যিটো ক'ম সেইটো শুনিবি, নহ'লে কথা বেয়া হ'ব। বৰষা, তোৰ মানুহটোৱে তোক বৰ মৰম কৰি অ'। তই এইবোৰ কি কৰিবলৈ লৈছ? ঐ, মই বৰষা নহয়, মোক বাইদেউ বুলি মাতিবি। ছোৱালী বৰষা মাত। মই যি কৰিবলৈ লৈছোঁ ভালৰ কাৰণে লৈছোঁ, আমাৰ ভালৰ কাৰণে। যা এতিয়া তই। ছাৰ গ'ল নহয়, নেযাওঁ কিয়? বৰষা, তই এই সময়ত মোৰ ৰুমত কি কৰিবলৈ আহিছ? যা, ইয়াৰ পৰা ভালে ভালে যা। ভয়টো চাইতো, একো নহয় দে। তেওঁ নাক বজাই শুই আছে, সেইকাৰণে তোৰ ওচৰলৈ আহিলোঁ। তোক বহুত দিন ওচৰৰ পৰা পোৱা নাই যে, সেইকাৰণেও তোৰ লগত সুখ দুখৰ কথা পাতিবলৈ আহিছোঁ। তই সুখ দুখৰ কথা এই ৰাতিখন পাতিব নালাগে। ভালে ভালে মোৰ ৰুমৰ পৰা ওলাই যাওঁ বৰষা, নহ'লে কথা বৰ ডাঙৰ হ'ব। একো নহয়, তই চিন্তা নকৰিবিচোন। তই একো নহয় বুলি ক'লে নহ'ব। তই যা বুলি কৈছোঁ, যা ইয়াৰ পৰা। অকৰাটো এইটো সঁচাকৈ মানে। সিহঁতে সদায় ৰাতি ৰাতি লগ কৰে আৰু মানুহজনক বিশ্বাসঘাতকতা কৰিছে। কি হ'ল? তুমি দেখোন আজি ৰেডি হোৱাই নাই। গা চা বেয়া নেকি? অঁ ছাৰ, মোৰ আজি গাটো বৰ ঠিক নহয় দেখোন। আজি আপুনি মানে গাড়ীখন লৈ যাওকচোন। মোৰ গাটো ইমান ভাল লাগি থকা নাই। ঠিক আছে, তুমি তেতিয়া আৰাম কৰা, মই আজি গাড়ীখন লৈ যাওঁ। বেয়াও লাগিছে। ছাৰৰ আজি এক্সিডেণ্ট হ'ব। এই বৰষাৰ জহতে সকলোখিনি হ'বলৈ পাৰিছে। নহ'লে মই হে ভগৱান, মোক দুখ দিয়াই নধৰিবা আৰু। বৰষাৰ বাবে এইবোৰ সকলো হৈছে। ছাৰ গ'ল হ'বলা। তই যে মই কোৱাৰ দৰেই কামবোৰ কৰিছ, সঁচাই বৰ ভাল লাগিছে। আই এম হেপী। সঁচাকৈ তোক লৈ পেলাই মই বৰ গৌৰৱান্বিত। বেচেৰাটোলৈহে বেয়া লাগিছে। তাৰ যে আজি এইখন পৃথিৱীৰ পৰা বিদায় মাগিব। সঁচাকৈ কথাটো ভাবি কিবা দুখেই লাগিছে অ'। কান্দিমেই নে হাঁহিমেই নে তেনেকুৱা লাগিছে। আৰু অলপ দেৰি পাছতে তই আৰু মই এক হ'ম। আৰু এই সম্পত্তি গোটেইখিনি উত্তৰাধিকাৰী মই হ'ম। ভাবি যে কিমান ভাল লাগিছে জাননে? ঐ, তই কি অকৰাৰ দৰে ৰৈ আছ হা? আৰু এনেকৈ ভয়ে ভয়ে নাথাকিবি কিন্তু, কৈ দিছোঁ হ'লে। আৰু শুন, পুলিচে কিবা সুধিলে তই আকৌ ওলোটা গাই নিদিবি আকৌ। মই যেনেকৈ শিকাই থৈছোঁ তেনেকৈ কবি, নহ'লে চাবিচোন। বৰষা, প্লিজ এইবোৰ বন্ধ কৰোঁ। সঁচাকৈ মোৰ বৰ ভয় লাগিছে। মনে মনে থাক। তয়ো যে মানুহ, আৰু ইমান ভয় কৰিবলৈকে কি কথাটো আছে হা? মানুহ এক্সিডেণ্ট হ'লে মৰে, আৰু সেইটো কি ডাঙৰ কথা? গাড়ীখন ব্ৰেক ফেইল হৈ থাকিব পাৰে, তইনো কেনেকৈ জান? তইতো সদায় চলাই থাকি ভালেই হৈ থাকে। তোৰ গাত আকৌ কেনেকৈ দুখ হ'ব? তই মুঠতে মানে গহীনত থাকিবি। আৰু শুন, তই আকৌ মানে ভয় পদুৱা হৈ নাথাকিবি আকৌ। বুজিছ নহয় মই কি ক'ব বিচাৰিছোঁ? আৰু শুন, কোনোবাই কিবা ক'লেও তই নাজানো বুলি কবি। তই কবি যে মই গাড়ীখন ৰাতিপুৱা ঠিক ঠাক কৰিছিলোঁ, মই চলাইছিলোঁ, ঠিকেই আছে, এনেকৈ কবি। বুজিলি? আৰু শুন, এতিয়া যা, দুইটা কথা পাতি নাথাকো। তোৰ গা বেয়া বুলিহে কৈছিলি, তই ৰুমলৈ যাগৈ। নহ'লে এই কাম কৰা মানুহবোৰে তই মই এই কথাবোৰ পাতি থকা শুনিলে পাছত পুলিচৰ আগত কৈ দিব। যা, সোনকালে যা। বৰষা, ঐ বৰষা, মোৰ হ'লে বৰ ভয় লাগিছে। মনে মনে থাক, তোক মই যি কৈছোঁ সেইটো শুন। বৰষা আৰু নিয়ৰে দুইটাই প্লেন বনাই পেলাই গাড়ীখন ব্ৰেক ফেইল কৰি দিলে। মায়াবিনী ৰাতিৰে বুকুত দেখা পালো
তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনো আৰে ব্ৰেকডালে দেখোন কাম নকৰা হৈছে ইমান মাৰিছো আৰে কি হৈছে আৰে গাড়ীখন ৰখাব পৰা নাই যে মই কি হ'ল কি হৈছে গাড়ীখন ব্ৰেক ফেইল হোৱা নাইতো কি হ'ব এতিয়া অৰ্জুনৰ গাড়ীখন ব্ৰেক ফেইল হৈ পেলাই অৰ্জুনৰ এক্সিডেণ্ট হ'ল। অৰ্জুনৰ এক্সিডেণ্ট যোনখিনি জেগাত হৈছিলে সেইখিনি কোনো মানুহ নাছিলে, মুঠতে এজনী ভিক্ষাৰী মানুহ ৰৈ আছিলে আৰু তেওঁৱেই অৰ্জুনক মানে মেডিকেললৈ লৈ গ'ল। মানুহজন বা ক'ৰ হয় কি কথা একোৱেই গম নাপাওঁ। হে ভগৱান, তেখেতক সুস্থ কৰি তোলা, নহ'লে ঘৰৰ মানুহবোৰে দুখ কৰিব নহয়। তেখেতৰ কিবা এটা হ'লে ঘৰত বা তেখেতৰ কোন কোন আছে, ঘৰলৈ খবৰ এটা দিবলৈও কেনেকৈ দিওঁ, চিনিয়েই নাপাওঁ দেখোন মই মানুহজনক। তেওঁ অকণমান ভাল হৈ লওকচোন, সুস্থ হৈ লওক, তেতিয়ালৈকে মই এইখিনিতে ৰৈয়ে থাকোঁ, নহ'লে আকৌ তেখেতৰ ঘৰলৈ খবৰ এটা দি থৈ যাব লাগিব নহয়। আপুনি আপুনি কোন? মই আপোনাক চিনি পোৱা নাই যে। আপুনি মোক চিনি নাপাব, আপোনাৰ এক্সিডেণ্ট হৈছিলে আৰু আপুনি মাথাত দুখ পাইছিলে। মই ততাতৈয়াকৈ মেডিকেলত ভৰ্তি কৰিলোহি আৰু আপোনাৰ ঘৰ ক'ত কি কথা নাজানো নহয়, সেইকাৰণে মই ৰৈ আছিলোঁ আপোনাৰ ঘৰলৈ খবৰ দিবলৈ। হয় নেকি? বৰ ভাল কাম কৰিলে আপুনি। তাৰ বাবে মই আপোনাক পুৰস্কাৰ দিম। আপোনাৰ বাবেই যে মই আকৌ পুনৰ জন্ম পালোঁ। সঁচাকৈ আজিকালি যুগতো যে ভাল মানুহ আছে এতিয়াহে বুজিলোঁ। ডক্টৰে কিবা কৈছে নেকি? ডক্টৰে কৈছে আপুনি যদি ভাল সুস্থ হয় তেতিয়া কাইলৈ ৰিলিজ দিম বুলি কৈছে, চিন্তা নকৰিব। হয় নেকি? হ'ব দিয়ক, হ'ব। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। আপুনি ঘৰলৈ সুস্থ হৈ নোযোৱালৈকে আপোনাৰ সকলো চোৱা চিতা দায়িত্ব মই ল'ম, হ'বনে? হ'ব। আপোনাৰ ঘৰলৈ খবৰ এটা দিব লাগিছিলে নহয়। নালাগে খবৰ দিবলৈ, নালাগে। মই সুস্থ হৈ ঘৰলৈ যাম, নহ'লে মোৰ পত্নীয়ে বৰ চিন্তা কৰিব। তাই মোৰ বৰ মৰমৰো। নালাগে, মই সুস্থ হৈ ঘৰলৈ যাম। অৰ্জুন দুদিন থকাৰ পাছত ডক্টৰে অৰ্জুনক ৰিলিজ দিলে আৰু সি সেই ছোৱালীজনীক লৈ ঘৰলৈ যাবলৈ ওলালে। বৰষাই অৰ্জুনৰ কিনো হ'ল কি কথা একোৱেই নাভাবিলে। তাই মৰিলে বুলি এৰি দিলে আৰু তাই পুৰা ফূৰ্তি পালে, নিয়ৰৰ লগত বিয়া হ'বলৈ যা যোগাৰ চলালে। আপুনি এই দুদিন তিনিদিন ক'ত আছিলে আৰু আপোনাৰ লগত এইজনী কোন আকৌ? আপুনি চাগে ভাল পোৱাজনী নহয় জানো? এৰা, মই ভাবিছিলোঁৱেই আপুনি মোক বিশ্বাসঘাতকতা কৰিব বুলি। আপোনাৰ দৰে ইমান ধনী মানুহে এনেকুৱা কৰিলে শোভা নাপায়। মনে মনে থাকা। বিশ্বাসঘাতকতা, সেই শব্দটোৱে তোমাৰ মুখত শোভা নাপায়। আৰু কোনে কাক বিশ্বাসঘাতকতা কৰিলে এতিয়াই ওলাই পৰিব। অতদিনে তুমি মোক ধোকা দি আছিলা, মিছা মৰম যাচিছিলা নহয় জানো? মোক মোৰ ঘৰত কাম কৰা সকলো মানুহেই ক'লে, চি ইমান তললৈ নামিব পাৰিবা বুলি মই ভবা নাছিলো। আৰু তুমি মোক এক্সিডেণ্ট কৰাইছা, মোৰ গাড়ী ব্ৰেক ফেইল কৰাইছা আৰু সেই তোমাৰ প্ৰেমিকক আনি মোৰ ঘৰতে ৰখাইছা। চি সঁচাকৈ বৰষা, আজি তুমি বহুত তললৈ নামিলা। ওলাই যোৱা মোৰ ঘৰৰ পৰা। এনেকুৱা বিশ্বাসঘাতকতা পত্নী মোক নালাগে। ওলাই যোৱা, ওলাই যাবলৈ কৈছো মই। সেইবোৰ মিছা কথা। মই আপোনাক কেনেকৈ এক্সিডেণ্ট কৰাম? আপুনি কাম কৰা মানুহৰ কথা শুনিছে, আপোনাৰ মৰমৰ পত্নীৰ কথা কিয় নুশুনে? আপুনি ভুল বুজিছে মোক, আপুনি ভুল বুজিছে। মনে মনে থাকা। মই কাক ভুল বুজিব লাগে কাক ভুল নুবুজিব লাগে মই ভালদৰে গম পাওঁ, আৰু মোৰ চকু এতিয়া মুকুল খালে। তুমি মোক আৰু বিশ্বাসঘাতকতা কৰিব নোৱাৰা। শতদিনে মই তোমাক বহুত মৰম কৰিছিলো। মই ভাবিছিলো মোক বুজি পোৱা, মোক মৰম কৰা মানুহ এজনী পালো, কিন্তু নাই। তোমাৰ সেই মৰম, তোমাৰ মিঠা মাতবোৰ চব মিছা আছিলে। তুমি যে মোৰ লগত বিশ্বাসঘাতকতা কৰিবা মই ভবা নাছিলো। ওলাই যোৱা মোৰ ঘৰৰ পৰা, এতিয়াই ওলাই যোৱা। আৰু কথা ক'বলৈ আহিছা, মই তোমাৰ কথা নুশুনো। অতদিনৰ পৰা মোৰ ঘৰত কাম কৰা মানুহৰ কথা নুশুনি তোমাৰ কথা শুনিম? তুমি মোক এক্সিডেণ্ট কৰাবলৈ ইমান এটা ডাঙৰ ষড়যন্ত্ৰ, তাকো এই সা সম্পত্তিৰ কাৰণে। কিমান লাগে তোমাক পইচা, কিমান লাগে সম্পত্তি? মোক কোৱা, মই দিম তোমাক। এইবোৰ চব মিছা কথা। মোক উলিয়াই নিদিব। মোক উলিয়াই দিলে মই কলৈ যাম? মোক উলিয়াই নিদিব প্লিজ। এইবোৰ চব মিছা। হ'ব, আৰু তুমি মোক প্ৰমাণ দিব নালাগে বৰষা। ভালে ভালে কৈছো, নহ'লে মই পুলিচ মাতিবলৈ বাধ্য হ'ম। ওলাই যোৱা মোৰ ঘৰৰ পৰা। অৰ্জুনে সিহঁত দুইটাকে গতিয়াই সেইখন ঘৰৰ পৰা উলিয়াই দিলে আৰু পত্নীৰ গোটেই চৰিত্ৰবোৰ সিহঁতৰ ঘৰত কাম কৰা মানুহবিলাকেই অৰ্জুন অহাৰ লগে লগে সকলোখিনি কৈ দিলে। যোনজনী মানুহক মই ইমান ভাল পাইছিলো সেইজনী মানুহে মোক বিশ্বাসঘাতকতা কৰিলে, মোৰ মৰমৰ লগত খেলা কৰিলে।
সঁচাকৈ সেইবোৰ মানুহক বিশ্বাস কৰিবই নাপায়। হ'ব, আপুনি খংটো অকণমান কমাওকচোন আৰু মই যাওঁগৈ দিয়ক, মই যাওঁগৈ। তুমি কলৈ যোৱা? তুমি কলৈকো যাব নোৱাৰা। আৰু শুনা, তুমি মোৰ আজিৰ পৰা পত্নী হবা। তুমি মোৰ মানে ইমান বিপদৰ সময়ত তুমি মোৰ কাষত থাকিলা আৰু নিজৰ পত্নী হিচাপত মোৰ পত্নীগৰাকীৰ কাষত নাথাকিলে। মই তাইক ইমান মৰম কৰা স্বত্বেও তাই মোৰ ওচৰত নাথাকিলে আৰু তুমি অচিনাকি মানুহ হৈ মোক ইমান বিপদ এটাৰ পৰা উদ্ধাৰ কৰিলা। তুমি মোৰ অৰ্ধাংগিনী হবা। তুমি মোৰ মৰমৰ মাজনী হবা। তুমি মোৰ লগত বিয়া হবানে? আৰে, এইবোৰ আপুনি কি কৈছে? মই আপোনাৰ দৰে ইমান ধনী মানুহৰ লগত কেনেকৈ বিয়া হ'ম? মই এজনী বাটৰ কাষৰ ভিক্ষাৰীহে। মোৰ লগত আপুনি নাই, মই এইটো ভুল কেতিয়াও কৰিব নোৱাৰো। প্লিজ, তুমি মোক উত্তৰ দিয়া। কাৰণ বিশ্বাস কৰা মানুহেই যেতিয়া বিশ্বাস ভংগ কৰে আৰু অচিনাকি মানুহে যেতিয়া বিশ্বাস দিব পাৰে, তেতিয়া তাতকৈ আৰু মোক একো নালাগে। তুমি মোৰ অৰ্ধাংগিনী হবানে? কোৱা সোনকালে। মই তোমাক সেইটো কথা কোৱা নাই নহয়। তুমি ক'ৰ কি কথা মই সুধিছো জানো? তোমাক মই সোধা নাই। তোমাৰ লগত মই আজিয়েই মন্দিৰত বিয়া পাতিম। কি? এইবোৰ আপুনি কি কৈছে? মই যি কৈছো সঁচা কৈছো। মই মৰমীয়াল পতি হলো, কিন্তু মোৰ বিশ্বাসঘাতকতা পত্নীক মই আকৌ ঘূৰাই নানো আৰু তুমিয়েই মোৰ পত্নী হ'ব লাগিব। অৰ্জুনে সেই ভিক্ষাৰীজনীকে বিয়া পাতিলে আৰু সিহঁতে সুখে শান্তিৰে মিলা প্ৰীতিৰে এবছৰ পাৰ কৰিলে। এবছৰৰ পাছত সিহঁতৰ জীৱনলৈ এটা পুত্ৰ সন্তান আহিলে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ।